নানা ৰঙী ফুলেৰে জাতিষ্কাৰ কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত ফুলিছে এটা বিশেষ বনৰীয়া দুষ্প্ৰাপ্য অৰ্কিড। মেক্সিকোৰ বাকেট অৰ্কিডে শোভা বঢ়াইছে অৰ্কিড উদ্যানৰ। উদ্যানৰ অধ্যক্ষ অখিল গগৈয়ে কয় যে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ অৰ্কিড উদ্যানখনেই হ'ল কাজিৰঙা, য'ত সংৰক্ষণ কৰা হৈছে ২০০০তকৈও অধিক বনৰীয়া অৰ্কিড। দক্ষিণ আমেৰিকাৰ পৰা অনা দুষ্প্ৰাপ্য বাকেট অৰ্কিড অতি কষ্টৰ পাছত এনেদৰে ফুলি উঠা বুলি জানিবলৈ দিয়ে অখিল গগৈয়ে। লগতে অৰ্কিড ভালপোৱা সকলোকে উদ্যান দৰ্শন কৰিবলৈ অনুৰোধ জনায় অখিল গগৈয়ে। আমি কিছুদিনৰ আগতে সাউথ আমেৰিকাৰ পৰা এটা অৰ্কিড আনিছিলোঁ। সাউথ আমেৰিকা আৰু মেক্সিকো এই দুটা ঠাইতে এই অৰ্কিডটো পোৱা যায়। এই অৰ্কিডটোৰ কমন নামটো হ'ল বাকেট অৰ্কিড। বাকেট মানে আপোনাৰ পানী তোলা যিটো আমাৰ টিং, বাল্টি, বাকেট অৰ্কিড। সেই বাকেট অৰ্কিডটোৰ চাইণ্টিফিক নেমটো হ'ল কেৰিয়েন্থিছ মেক্ৰেন্থা। কেৰিয়েন্থিছ মেক্ৰান্থা। এই অৰ্কিডটো মানে একেবাৰে দুষ্প্ৰাপ্য এটা ৱাইল্ড অৰ্কিড হয়, বনৰীয়া অৰ্কিড হয়। আমি বহুত কষ্ট কৰি বহুত ধৰণৰ মানুহৰ লগত যোগাযোগ কৰি সাউথ আমেৰিকাৰ পৰা, দক্ষিণ আমেৰিকাৰ পৰা আমি এই অৰ্কিডটো আনিছোঁ আৰু এইবাৰ খুব ধুনীয়াকৈ এই অৰ্কিডটো ফুলিছে, বাকেট অৰ্কিডটো। অন্য এটা দুষ্প্ৰাপ্য কপৌ ফুল আমি সংগ্ৰহ কৰি ৰাখিছোঁ, সেইটো হ'ল জেঠ মাহত, একদম বহাগ মাহৰ শেষত আৰু জেঠ মাহত ফুলে। আপুনি এতিয়াও যদি যায় এই মুহূৰ্তত অসমৰ ক'তোতো অৰ্কিড কপৌ ফুল ফুলি থকা নাই। কপৌ ফুলৰ পাছৰ বেলেগ বেলেগ ফুলবিলাক ফুলি আছে, জেঠুৱা কপৌ এটাও ফুলি থাকে। কিন্তু আমাৰ ইয়াত যিটো কপৌ ফুল ফুলি আছে সেই কপৌ ফুলটো হ'ল যে কপৌ ফুলে ডাইৰেক্টলি যিটো কপৌ ফুল, যাত চাইণ্টিফিক নেম ৰিংকোষ্টাইলিছ ৰেটুচা বা কমন নেম যাক ফক্সটেইল অৰ্কিড বুলি কয়, আমাৰ যিটো কপৌ সেই কপৌটোৱে কিন্তু দেৰিকৈ ফুলে, এমাহ